মিছন APSC AEC ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত ডিছকাছ কৰিব লৈছোঁ কেইটামান চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড ইণ্টাৰভিউ কুৱেশ্যন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব। অ'কে, চ' ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনালোঁ, বিশেষকৈ চিভিলৰ টেকনিকেল লাইনৰ ইণ্টাৰভিউৰ ওপৰত। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ প্লে'লিষ্টত যাব। প্লে'লিষ্টত যোৱাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব APSCৰ AECৰ ভাইভা প্ৰিপেৰেশ্যনৰ এটা প্লে'লিষ্ট। চ' ইয়াতে এৰাউণ্ড 24টা ইণ্টাৰভিউ ভিডিঅ'ছ আছে, আপোনালোকে চাব পাৰে। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো, প্লিজ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিসকল ফ্ৰেণ্ডছ আছে সেই ফ্ৰেণ্ডছসকলকো চেনেলটো শ্বেয়াৰ কৰিব, চ' ডেট মই মেক্সিমাম ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিব পাৰোঁ। চ' এতিয়া আমি ডিছকাছ কৰিব লৈছোঁ কেইটামান টেকনিকেল ইণ্টাৰভিউ কুৱেশ্যনছ। যদি আপোনালোকৰ ভিডিঅ'টো চাই উপকৃত হোৱা যেন লাগে দেন প্লিজ কমেণ্ট ছেকশ্যনত জনাব। I'll try to bring more number of civil engineering basic questions. Okay, so first questions, what is cement? যদি কোনোবাই সুধে আপোনাক what is cement, so how to reply this? যদি আপোনাক কোনোবাই সুধে cement কি হয় then আপোনালোকে কেনেধৰণে ৰিপ্লাই দিব? Okay, and what are the different types of cement? Cementor types বিলাক কি? So cement is a fine gray powder mix with water and other substance to make mortar or concrete. Cement to ki hoise? Cement is basically fine powder which is mixed with a powdered form which is mixed with water and other substances. So jetia cementor logot when we add water and other substance plus other substance like sand, gravel, aggregates, এইবিলাক যেতিয়া আমি এড কৰোঁ, অ'কে, চিমেণ্ট ৱাটাৰ প্লাছ আদাৰ ছাবষ্টেঞ্চ, তেতিয়াহ'লে তাক কি বুলি ক'ম? আমি মৰ্টাৰ বুলি ক'ম। চ' ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বিল্ডিং মেটেৰিয়েলছ হুইচ ইজ ইউজড ইন বথ ৰেচিডেঞ্চিয়েল এণ্ড কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন। চ' ইট ইজ মষ্ট ইম্পৰ্টেণ্ট বিল্ডিং মেটেৰিয়েল, কাৰণ আপোনালোকে যেতিয়া বিল্ডিং কনষ্ট্ৰাক্ট কৰিব যাব ইন দিছ টুডেজ ৱৰ্ল্ড, ফাৰ্ষ্ট অফ অল আপোনাক চিমেণ্ট লাগিবই। চিমেণ্টৰ যোগেদি আমি কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰোঁ। অ'কে, চ' it is one of the important building materials you can say which is used both residential and commercial construction work, right? So if someone asks what are the different types of cement, what we have to say, there are many cement types such as Portland cement, high alumina cement, white cement, sulfur resisting cement, etc. Okay, so we have lots of cement like Portland cement, high alumina cement, white cement, sulfur resisting cement. But in case general, the most common, we have two types. One is ordinary Portland cement, another is blended cement. Okay, this is available as PPC or slag cement. যিবিলাক আমাৰ slag হয়, SLAG slag. Okay, স্লেগবোৰৰ পৰা যিখিনি চিমেণ্ট বনোৱা হয় that is basically blended cement. আৰু যিবিলাক ordinary Portland cement হয় সিহঁতৰ গ্ৰেড আছে, তিনিটা গ্ৰেড আছে। OPC 33 ordinary Portland cement আৰু তিনিটা টাইপ আছে, কেতিয়াবা সুধিব পাৰে OPC 33 and we have OPC you can say 43, then we have OPC you can say 53. Three types of OPC আছে। So আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এইটো 33, 43 বা 53 এইকেইটাই কি মিন কৰি আছে। অ'কে, চ' দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কমেণ্ট ছেকশ্যনত জনাব। নেক্সট, what is the rule of cement in construction? So cement constructionত কেনেকুৱা ধৰণৰ ৰুল? চিমেণ্টে বেচিকেলি চিমেণ্টৰ ৰিকুৱাৰমেণ্ট কি, কিহৰ কাৰণে আমি চিমেণ্ট ইউজ কৰোঁ বা চিমেণ্ট কি কামত লাগে? ইন কনষ্ট্ৰাকশ্যন we have to use sand, brick, jelly, water, steel and many other raw materials like cement is used. So cementor main যিটো কাম binding, okay, the main purpose of cement is binding. So ই binder হিচাপে কাম কৰে, okay, ই binder হিচাপে কাম কৰে, so এইটো basic হয়।
So ই কি কৰে cement, sand, aggregate এইবিলাক যেতিয়া আমি mix up কৰি দিওঁ, যেতিয়া আমি concrete বনাওঁ, so at that time it acts as a binder. ইয়াৰ কাৰণে গোটেই যিখিনি materials আছে, all materials are binded together, right? So once they are binded, কি হ'ব? These elements basically provide strength and durability to the construction. So আমাৰ যিবিলাক construction হয়, তাৰ যিখিনি strength হওক বা durability মানে কিমান year লৈকে lasting কৰিব, সেই গোটেইখিনি basically cementৰ কাৰণে হয়. Okay? So if someone asks you what is the role of cement in construction, you have to say in any construction we have to use sand, bricks, jelly, water, steel, and many other raw materials. Cement is used to bind these elements together to provide strength and durability of the construction, right? So then another question, which is the best cement for house construction? আমি যদি ঘৰ বনাব যাওঁ, কোনটো cement আমি best হিচাপে কম? There are many types of cement which is used in house construction. আমি এনেকা এটা বিশেষ cement আমি ক'ব নোৱাৰো যে এইটো cement best হ'ব. So we have to say that we have numbers of types, right? Cement is mainly classified into grades. So cementক generally gradeৰ ওপৰত basis কৰি classify কৰা হয়. Okay? The cement grades determine. So সেই grades কি determine কৰে? Basically compressive strength. আৰু এইটো কিহত measure কৰা হয়? MPa of the concrete that will attain after 28 days of setting. So 28 দিনৰ পিছত এইটো attain কৰে. So there are about 13 types of cement. So আমাৰ কিমানটা প্ৰকাৰৰ cement আছে? Try to remember. We have ordinary Portland cement, OPC. We have Portland Pozzolana cement, PPC. We have rapid hardening cement. We have quick setting cement. We have low heat cement. Then we have again sulfate resisting cement also. Then bulge furnace slag cement যিটো আমাৰ bulge furnace as a slag হিচাপে cement পোৱা যায়. Then we have যদি আমাৰ alumina to বেছি হৈ থাকে, then high alumina cement. Then we have white cement. We have color cement, air entering cement. So we are use some admixture of air entering. Okay. Then some kind of expansive cement is also there. Hydrographic cement is also there. But এই যিমানবিলাক টাইপ আছে তাৰ ভিতৰত গোটেইখিনি আমাৰ প্ৰয়োজন নহয়। Basically যেতিয়া আমি construction এটা কৰিব যাওঁ, we have required OPC, ordinary Portland cement. Okay, basically 43 grade. The cement is mainly used for wall plastering, non-RCC structure, pathways, etc. It gets a compressive strength 43 MPa in 28 days. Okay, so another is OPC cement of 53 grade. এইটো use হয়. This cement is mainly used in RCC, pre-stressed concrete of higher grades, cement grouts, instant plugging of mortars. The cement is based first place construction where the initial strength is to be achieved quickly. এইটো চিমেণ্টৰ বিশেষত্বটো কি? ইনিচিয়েল যিটো strength হয় এইটো quickly gain কৰিব পাৰে. It gains a compressive strength of 53 MPa. ইয়াৰ যিটো compressive strength 50 MPa হয়. In 28 days of setting, 28 daysৰ পিছত এইটো 53 MPa gain কৰে. 27 MPa 7 দিনত gain কৰে. 23 MPa 43 grade চিমেণ্টে 23 MPa grade কৰে in 7 days. মানে কি? যদি আমাৰ 53 grade use কৰো OPC, so it will gain 27 MPa. Okay, যদি আমি 43 grade cement use কৰো, it will gain around 23 MPa. How many days? 7 days. Okay, 7 days এটা cement কৰে 27 MPa, that is 53 cement 27 MPa, or 43 cement 23 MPa. Okay. Then another important which we are using Portland Pozzolana cement. This cement has a higher degree of fineness, impermeable, and corrosion resistance quality. So কেতিয়াবা সুধিব পাৰে Portland Pozzolana cement tor extra key quality আছে as compared to ordinary Portland cement. So the extra quality is it has higher degree of fineness to basic, and it has corrosion resistance quality that makes the concrete transfer in large structure. So large structure আমি PPC use কৰো. The initial setting time of the cement is low, but it gains more strength with time as compared to ordinary Portland cement. It is used for mass concreting work. Yet we are staying to basic. That's why we are using mass concrete work as well as RCC works. Next, Portland slag cement PSC.
This type of cement is preferred over OPC grade in construction, where the structure are more liable to sulfate and chloride attack. So Portland slag cement to ki hoy chloride resisting cement. You can say sulfate resisting cement. You can say this has an excellent corrosion resistance quality. Yaro corrosion resistance quality to bahut bhal. Salt water যদি থাকে তো সাপোজ আপনি কৰবাত কনস্ট্ৰাক্ট কৰিব গৈ আছে তাতে যেটো ওয়াটাৰ আমি ইউজ কৰিছো হেতু অলপ সল্টি ওয়াটাৰ হয় সাপোজ NaCl ৰ পৰিমাণটো বেছি আছে তো তাত যদি আমি অৰ্ডিনাৰি পৰ্টলেণ্ড সিমেন্ট ইউজ কৰিব যাওঁ দেন ইট উইল give some corrosive effect that means corrosion হৈ যাব যদি আমি সেই সিমেন্টটো ইউজ কৰো মানে corrosionৰ যেটো কোৱান্টিটি হেতু বাঢ়ি যাব যেতিয়া আমাৰ কনস্ট্ৰাকশন এটা বনোৱা হয় but যদি আমি Portland slag cement use কৰো since it is highly corrosive resistance that's why salt water to আমি এটো use কৰিব পাৰো that's why আমি কি কৰো coastal region যত আমাৰ salt water tendency to বেছি then sewage disposal sewage ত কি থাকে obviously salt ৰ পৰিমাণটো বেছি থাকে water treatment plants তাতো salt ৰ পৰিমাণটো বেছি থাকে that's why in that particular area we are using Portland slag cement okay so another is white cement so এইবিলাক MCQ to আহি যায় so you have to remember all this cement is mainly used in decorative design যদি আমি কৰিব যাওঁ we are using white cement it is also used in fill gaps in wall tiles so দুটা walls আছে আপনি দেখিছে tiles বিলাকৰ যেটো joining আমি cement use কৰো হেতু কি হয় তাৰ binding process টো বহুত tight হয় weakly binding হয় right so এটো basically দুখন টাইলছৰ মাজৰ জয়নিংটো লগাবলৈ হোৱাইট সিমেন্ট ইউজ কৰা হয় ওকে so ceramic bathroom fixtures আছে ইয়াতে the manufacture process of white cement is different and complicated আৰু ইয়াৰ কষ্টও বেছি হয় এটো ডিফাৰেন্ট হয় কেনেকে বনোৱা হয় হেখিনি ডিফাৰেন্ট হয় as compared to Portland or Portland Pozzolana cement or ordinary Portland cement and more complicated when compared to ordinary Portland cement this is costly so হেকাৰণে ইয়াৰ কষ্টটো হাই হয় as compared to PPC or PSC so হেখিনি আছিল আজিৰ ভিডিওটো in the next class we'll try to discuss about some basics questions regarding APSC ASA interview thank you